হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সপিৰিয়েঞ্চ। আশা কৰোঁ সকলোৱে ভালে আছা। আজি মই ক্লাছ 10 ছায়েন্সৰ চেপ্টাৰ 4ৰ এটা টপিক লৈ আহিছোঁ। টপিকটো হ'ল ফাংচনেল গ্ৰুপ এণ্ড ইটছ নমিনক্লেচাৰ, কাৰ্যকৰীমূলক আৰু নামাকৰণ। তো সকলোকে অলপ হ'লেও বুজিবলৈ অসুবিধা হয়। তো আমি এই ভিডিঅ'টোত সকলো কাৰ্যকৰীমূলকৰ বিষয়ে ভালকৈ শিকিম আৰু নামাকৰণ যিখিনি আমি যিমানখিনি যৌগ ইয়াৰ কেনেকৈ নামবিলাক দিব লাগে সেইখিনি ভালকৈ শিকিম। বলক আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আচ্ছা আজি আমি এই যে কাৰ্যকৰীমূলকৰ কিছুমান নামাকৰণবিলাক কৰিম। তোমালোকে প্ৰথমতে আগতে জানা যে কাৰ্যকৰীমূলকবিলাক কি কি আছিল। যেনেকুৱা আমাৰ আছিল কাৰ্যকৰীমূলক, জানা তোমালোকে কাৰ্যকৰীমূলকবিলাক আছিল যে ইংলিছত কি বুলি কয়, ফাংচনেল গ্ৰুপ বুলি কয়। ফাংচনেল গ্ৰুপ, ঠিক আছে। তো ফাংচনেল গ্ৰুপ আমাৰ কি কি আছিল? ফাংচনেল গ্ৰুপ কি কি আছিল আমাৰ? যেনেকুৱা এলডিহাইড, কিটোন। এলডিহাইড কি আছিল? এলডিহাইডটো আমাৰ যিটো কাৰ্যকৰীমূলক কি আছিল, কি বুলি লিখো? CHO, হয়নে নহয়? CHO। তাৰপিছত কি আছে? কিটোন হলে কি হয় আমাৰ? কিটোন হলে কি হয়? CO, ঠিক আছে। তাৰপিছত আছে আমাৰ আৰু এটা আছিল আগতে আমি জানো যে হেলোজেন বুলি কয়। হেলোজেন হয় আমাৰ এটা। হেলোজেন হলে কি হয় আমাৰ? যিকোনো এটা আমাৰ যে হেলোজেন কোনবিলাকক কয়? এই যে 17 গ্ৰুপত যিবিলাক থাকে, ক্লৰিন, ব্ৰমিন, আয়ডিন, ফ্লৰিন, এইবিলাক, ঠিক আছে। তো কেনেকুৱা হ'ব? Cl মানে ক্লৰিন হলে ক্লৰো, তাৰপিছত ব্ৰমিন হলে কি হয়? ব্ৰমো, ঠিক আছে। ফ্লুৰো হলে F হলে ফ্লুৰো, এনেকুৱা হেলোজেন আছিল। তাৰপিছত আৰু এটা আছে আমাৰ কি? কাৰ্বক্সিলিক এচিড, ঠিক আছে। কাৰ্বক্সিলিক এচিড বুলি ক'লে হ'ল কাৰ্বক্সিলিক এচিড। তো কাৰ্বক্সিলিক এচিডৰ আমাৰ কি হয়? COOH, ঠিক আছে। COOH, ঠিক আছে, এনেকুৱা COOH, কাৰ্বক্সিলিক এচিড। তো এতিয়া কথা হ'ল যে আমাৰ নামবিলাক যেনেকুৱা থাকে, ইয়াক কি বুলি কয়? আমাৰ নামাকৰণটো কেনেকুৱা কৰিম। নামাকৰণটো কেনেকুৱা? নামাকৰণ মানে ইংলিছত কি বুলি কয়? এইটো কয় নমিনক্লেচাৰ, ঠিক আছে। যে কেনেকৈ কোনো এটা যদি যৌগত আমাৰ কি নাম থাকে, এই এনেকুৱা কাৰ্যকৰীমূলক থাকে, ফাংচনেল গ্ৰুপবিলাক যদি থাকে, তেনেহ'লে আমি কেনেকুৱা কৰিম? নামাকৰণ, ঠিক আছে। নামবিলাক আমি কেনেকুৱা কৰিম? নামাকৰণ, নমিনক্লেচাৰ, ঠিক আছে। তো প্ৰথমতে আমি পালো হেলোজেন বিলাক। হেলোজেন, ঠিক আছে। হেলোজেন, তো হেলোজেন বিলাক কেনেকুৱা হয়? হেলোজেনটো এতিয়া কৈছিলো যে হেলোজেন বিলাক কোনবিলাক হয়? ফ্লৰিন, ক্লৰিন, ব্ৰমিন, আয়ডিন, ক্লৰো। তো নামটো কেনেকুৱা দিম? ধৰি লও তোমালোকে এনেকুৱা এটা আমাৰ যে হাইড্ৰ'কাৰ্বন বিলাক আছিল, হাইড্ৰ'কাৰ্বনত এনেকুৱা এটা কি আছে? এনে এটা আমি দিলো, ধৰি লও 3টা কাৰ্বন। 3টা কাৰ্বন থকা আমাৰ এটা কি আছে? সিঙ্গেল বন্ড, মানে এক বান্ধনী হলে আমাৰ কি হয়? এলকেন বুলি কয়। তো ঠিক আছে। তো হেলোজেন যদি আমি এটা মানে এটা হাইড্ৰোজেন যদি আমি কি করি? হাইড্ৰোজেন এটা যদি আমি রিমুভ করো, মানে যদি আমি হাইড্ৰোজেনটো নাইকিয়া করে দিয়ে আমি এটা কি লিখে দিলো? সাপোজ এটা ক্লোরিন দিলো। তো আমি নামটো কেনেকুৱা হ'ব? ঠিক আছে, নামটো কেনেকুৱা হ'ব? তো এই যে তাৰ আগতে আৰু এটা বস্তু আছিল কি আমাৰ উপসৰ্গ আৰু প্ৰত্যয় না, ঠিক আছে। যদি আগফালে যদি আমি দিওঁ তেনেহ'লে কি বুলি কয়? আগফালে দিলে কি বুলি কয়? উপসৰ্গ নে প্ৰত্যয়? উপসৰ্গ বুলি কয়। আগফালে থাকিলে উপসৰ্গ আৰু পিছফালে থাকিলে প্ৰত্যয় বুলি কয়। তো উপসৰ্গ, এতিয়া কথা হ'ল যে আমি কেতিয়া মানে ওপৰত লগাম আৰু কেতিয়া পিছত লগাম। যেনেকুৱা এইটো আছে, এতিয়া আমি জানো এইটো ক্লৰিন মানে ক্লৰো, ঠিক আছে। এতিয়া তাৰ আগত চাব লাগিব আমাৰ কি আছে, কিমানটা কাৰ্বন আছে? 3টা কাৰ্বন মানে কি হয়? প্ৰপেন,
মিথেন ইথেন প্ৰপেন এনেকুৱা না তিনিটা কাৰ্বন মানে কি প্ৰপেন তো প্ৰপেনত আমাৰ এই যে হাইড্ৰজেনবিলাক এটা হাইড্ৰজেন গৈ যে ক্লৰিন হ'ল তো নামটো কেনেকুৱা প্ৰপেন প্ৰপেনে থাকি যাব ঠিক আছে কিয়নো আমাৰ ইয়াত এক বান্ধনী আছে হয়নে তো নামটো কেনেকুৱা হ'ব ক্লৰোপ্ৰপেন ঠিক আছে ক্লৰোপ্ৰপেন তো এইটো আমি কি হ'ল উপসৰ্গ লাগিল হা ঠিক আছে আগফালে লাগিছে না প্ৰপেনটোতো আছে ক্লৰিন যেতিয়া না আছিল ক্লৰিনৰ ঠাইত যেতিয়া হাইড্ৰজেন আছিল খালি প্ৰপেন আছিল না কিন্তু ইয়াত আমাৰ কি আহিল ক্লৰিন আহিল ঠিক আছে এইকাৰণে নাম দিলোঁ কি ক্লৰোপ্ৰপেন ঠিক আছে তো হেলোজেনৰ ক্ষেত্ৰত ঠিক আছে ইয়াৰ ক্ষেত্ৰত যদি আমাৰ ব্ৰমিন থাকিলে ব্ৰমোপ্ৰপেন ঠিক আছে তেনেকুৱা এতিয়া আমাৰ এলকহল যদি থাকে ঠিক আছে এলকহল যদি থাকে আমাৰ কি হ'ব এলকহল যদি থাকে আমাৰ কেনেকুৱা হ'ব এতিয়া অলপ আগত কৈছিলোঁ কি যিটো ফাংচনেল গ্ৰুপটো কি আছিল আমাৰ COH ঠিক আছে বা OH বুলি কয় হা ফাংচনেল গ্ৰুপটো কেনেকুৱা থাকে আমাৰ OH তো OH হ'লে কি হ'ব আমাৰ ধৰি লও এই তিনিটা কাৰ্বনে আছে ঠিক আছে তিনিটা কাৰ্বনে আছে আমি ক'তবা আমি এটা কি লগাই দিম OH টো লগাই দিম হা তো এনেকুৱা আছে ইয়াতে ধৰি লও লগাই দিলোঁ ঠিক আছে OH যদি লগাই দিওঁ কেনেকুৱা হ'ব আমাৰ বাকীবিলাকতো হাইড্ৰজেন আছে ঠিক আছে হাইড্ৰজেনবিলাক আছে এতিয়া হাইড্ৰজেন যদি থাকে আমাৰ কেনেকুৱা হ'ব তিনিটা আছে মানে তো প্ৰপেন আছে ঠিক আছে আৰু এলকহলৰ যিটো আমাৰ নামটো থাকে হা এই যে উপসৰ্গ কেনেকুৱা থাকে অল থাকে যে কেনেকুৱা হয় যে তিনিটা আছে তো প্ৰপেন ঠিক আছে প্ৰপেন যোগ অল বা অল হা ঠিক আছে তো কেনেকুৱা হ'ব প্ৰপানল ঠিক আছে ইংলিছত ক'লে এনেকুৱা হয় প্ৰপেন প্লাছ অল তো প্ৰপানল নামটো কেনেকুৱা হ'ল প্ৰপানল যে যেতিয়া আমাৰ এলকহল থাকিব OH থাকিব তেতিয়া আমাৰ কেনেকুৱা হ'ব অল বা অল বুলি কয় হা যে প্ৰপেন যিটো আছে এতিয়া এইটো কি হ'ল প্ৰত্যয় হ'ল না পিছত লাগিল হয় নহয় পিছতো লাগিব পাৰে আগতো লাগিব পাৰে তো প্ৰপেন যোগ অল প্ৰপানল ঠিক আছে তো প্ৰপানল বিউটানল হেক্সানল হয় নহয় মানে যিমানটা আছে প্ৰথমতে আমাৰ এইটো যিটো এলকেন আছে এলকেন গ্ৰুপ মানে হাইড্ৰকাৰ্বন যিটো আছে এলকেন গ্ৰুপ তাৰ লগত যিটো আমাৰ ফাংচনেল গ্ৰুপ আছে এইটোৰ লগত নাম হ'ব কি ফাংচনেল গ্ৰুপ আছে তাৰ ওপৰত নিৰ্ভৰ কৰি নামটো হ'ব প্ৰপানল ঠিক আছে এতিয়া কথা আৰু এটা আছে আমাৰ কি ধৰি লোৱা এলডিহাইড তো এলডিহাইড হ'লে কি হ'ব এলডিহাইড কি বুলি কৈছোঁ CHO কথা বুজিছা CHO আৰু এলডিহাইডত আমাৰ কি থাকে এল লগা থাকে এল যে প্ৰত্যয় লাষ্টত কি লগা থাকে এল লগা থাকে তো কেনেকুৱা হয় এলডিহাইড হ'লে ধৰি লোৱা তিনিটাতে আমি উদাহৰণটো দি আছোঁ তো কেনেকুৱা হ'ব CHO তো আচ্ছা CHOটো আমি কেনেকুৱা দিম চোৱা এইফালেতো H আছে ঠিক আছে আৰু একফালে কি থাকিব O থাকিব এনেকুৱা CHO কথা বুজিছা ওটো এইফালে দিলে হয় তো নামটো কেনেকুৱা হ'ব প্ৰপানেল ঠিক আছে প্ৰপেন যোগ এল প্ৰপানেল ঠিক আছে প্ৰপানেল চাবা হা নল নেল এনেকুৱা নল নেল কেনেকুৱা হা তো প্ৰপানেল তো তেনেকুৱা কি হ'ব বিউটানেল হয়নে বিউটানেল তাৰপিছত হেক্সেন হ'লে কি হ'ব হেক্সানেল ঠিক আছে এইটো আমাৰ কি হ'ল এলডিহাইড হৈ গ'ল এতিয়া আৰু কি আছে আৰু এটা পঢ়িছিলোঁ আমি কি কাৰ্বক্সিলিক এচিড আছে আমাৰ কাৰ্বক্সিলিক এচিড মানে এচিডবিলাক হা কাৰ্বক্সিলিক এচিড হা কাৰ্বক্সিলিক এচিড ঠিক আছে কাৰ্বক্সিলিক এচিড হ'লে কোৱেশ্যন নহয় আমাৰ যদি কাৰ্বক্সিলিক এচিড তো কাৰ্বক্সিলিক এচিড হ'লে আমাৰ কেনেকুৱা হ'ব যিকোনো তিনিটা ধৰি লওঁ কাৰ্বক্সিলিক এচিডৰ কাৰ্যকৰী মূলক ফাংচনেল গ্ৰুপটো কেনেকুৱা হয় মনত আছে
COOH, ঠিক আছে, COOH, ঠিক আছে, COOH। তো এতিয়া ইয়াৰ এটা উদাহৰণ দিলোঁ, চি ধৰি লওক তিনিটাই আছে হা, আমি COOH লগাম, এই চিটোকো ধৰিম হা, চি ধৰিম, তাৰপিছত এনেকুৱা এটা O দিলোঁ আৰু এইফালে OH, ঠিক আছে। তো নামটো কেনেকুৱা হ'ব, ইয়াততো হাইড্ৰজেন আছে আমাৰ, ঠিক আছে, ইয়াত দুটা হাইড্ৰজেন থাকিব, তো ইয়াৰ নামটো কেনেকুৱা হ'ব, ওইক এচিড, ঠিক আছে, ওইক এচিড, ওইক বা অইক বুলি কয় হা, ওইক এচিড, যেহেতু এইটো এটা কি হয়, এচিড হয়, ওইক এচিড। ওইক এচিড হলে নামটো কি হ'ব, চোৱা প্ৰপেন, প্ৰথমতে কি আছে প্ৰপেন, তাত চাই নকবা যে প্ৰপেন প্লাছ ওইক এচিড, প্ৰপানোইক এচিড, ঠিক আছে, যে কি হ'ব আমাৰ প্ৰপানোইক এচিড, প্ৰপানোইক এচিড, কথা বুজিছা, প্ৰপানোইক এচিড। তেনেকুৱা কি হ'ব, চাৰিটা হ'লে কি হ'ব, বিউটানোইক এচিড বা বুটানোইক এচিড, হেক্সানোইক, নোইক, লাষ্টত কি হ'ব, হেক্সানোইক এচিড। এইটো হ'ল কাৰ্বক্সিলিক এচিড। এটা আছিল আমাৰ কিটন, ঠিক আছে। কিটন হ'লে কেনেকুৱা হ'ব, কিটনৰ ফাংচনেল গ্ৰুপটো কেনেকুৱা হয়, কাৰ্যকৰীমূলক CO, ঠিক আছে, কি হ'ব আমাৰ CO। কিটনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, আমাৰ কি থাকে, যেনেকুৱা অন লগা থাকে, অন থাকে, ক'ত থাকিব, এইটো প্ৰত্যয় লাষ্টত থাকিব অন হা, তেনেকুৱা কিটন আছে না, সেইকাৰণে হা, কাৰ্বক্সিলিক এচিড, তো এচিড নামটো হৈছে কি, এচিড লাষ্টত হা। তো এইটো হ'ব কিটন হ'লে কেনেকুৱা আছে আমাৰ, তিনিটাই দিলোঁ, ঠিক আছে। তো কেনেকুৱা হ'ব, মাজতে ধৰি লও ইয়াত O দি দিলোঁ হা, ইয়াততো বাকীবিলাকত আমাৰ হাইড্ৰজেনে আছে, তো নামটো কেনেকুৱা হ'ব, প্ৰপেন যোগ অন বুলি কৈছোঁ, প্ৰপেন যোগ অন, প্ৰপানন, ঠিক আছে, প্ৰপানন। তেনেকুৱা নাম বিউটানন হা, পেণ্টানন, হেক্সানন, ঠিক আছে, এইটো কিটন হ'ল। আৰু আছে আমাৰ এই যে যিটো আমি এলকেনটো এনেকৈ জানো, এলকেন মানে কেনেকুৱা, এলকেন হ'লেতো এইবিলাক এলকেনে হয়, যদি এক বান্ধনি থাকে, এনে জানো যে মিথেন, ইথেন, প্ৰপেন, বিউটেন। কিন্তু আমাৰ যেতিয়া দ্বি বান্ধনি থাকে কি বুলি জানো আমি, ইথিন, প্ৰপিন, বিউটিন, না, এনেকুৱা থাকে না। এতিয়া আমাৰ ইয়াত এটা কথা আছে, তোমালোকে হাই ক্লাছত গ'লে পাবা যে এতিয়া এই যে দ্বি বান্ধনি আৰু ত্ৰি বান্ধনি এইবিলাক কোন পজিশ্যনত আছে নামটো বেলেগ হৈ যায় হা। যেনেকুৱা আমি এটা নাম দিলোঁ, ঠিক আছে, আমি এলকিনৰ বিষয়টো অলপ পঢ়িম, এলকিন, ঠিক আছে। এলকিন হ'লে কি হয়, কি হ'ব, ধৰি লওক তিনিটা দিলোঁ, তো আচ্ছা তিনিটাৰ ক্ষেত্ৰত কি হয়, আমি ইয়াতো দিব পাৰোঁ, এলকিন মানে কি হয়, দ্বি বান্ধনি হয়, এলকিন মানে কি হয়, দ্বি বান্ধনি হয়। এতিয়া দ্বি বান্ধনিটো আমি ইয়াতো দিব পাৰোঁ, ইয়াতো দিব পাৰোঁ, হয় কি নহয়, দ্বি বান্ধনি আমি ইয়াতো দিব পাৰোঁ, ইয়াতো দিব পাৰোঁ। এতিয়া ইয়াত দিলে যেতিয়া আমাৰ তিনিটা থাকে, তিনিটা কাৰ্বন থাকে, এইফালে গ'লেও সেম 1 নম্বৰত পৰিব, এইফালে গ'লে সেম 1 নম্বৰত পৰিব, ঠিক আছে। তিনিটাৰ ক্ষেত্ৰত কোনো অসুবিধা নাই, কিন্তু 4টা 5টা হ'লে নামটো বেলেগ হৈ যায়। তো আমি যদি তিনিটা দিওঁ, এলকিনৰ ক্ষেত্ৰত কি হ'ব, হ'লে ইয়াতে দিলোঁ, 2টা গ'ল, 3টা 4টা, আৰু কাৰ্বনৰ 2টা 3টা গ'ল, আৰু এটা থাকিব না, আৰু এই কাৰ্বনত কিমানটা হ'ব, 4টা হ'ব, ঠিক আছে। হাইড্ৰজেন, তো নামটো কেনেকুৱা হ'ব, প্ৰপিন, ঠিক আছে, নামটো কেনেকুৱা হ'ব, প্ৰপিন। এতিয়া এইফালেও দিয়া, এইফালে দিলে হ'ল, কথাটো বুজিছা, এইফালে যদি আমি দিওঁ, এইফালে দিলে একে কথা। তো নামটো কেনেকুৱা হ'ব, প্ৰপিন, যে প্ৰপেন যোগ ইন, এনেকুৱা নহয় যে ডাইৰেক্ট হ'ব কি প্ৰপিন, ঠিক আছে। তাৰপিছত আমাৰ আছে ত্ৰিবান্ধনিৰ ক্ষেত্ৰত, তোমালোকে জানা এইটো কি বুলি কয়, এলকাইন। তো এলকাইন হ'লে আমি ত্ৰিবান্ধনি বুলি জানো। ত্ৰিবান্ধনি কেনেকুৱা হ'ব, C 3টা দিলোঁ, ত্ৰিবান্ধনি হ'লে আমাৰ
এইফালেও 3টা দি দিলোঁ, এইফালে দিলে একে কথা, 3টা গ'ল আৰু কিমানটা থাকিল, এটা থাকিল 3টা 4টা, ইয়াৰ কিন্তু অলৰেডি 4টা হৈ গৈছে আমাৰ, আৰু ইয়াত কিমান থাকিব 4টা, মানে 4টা হৈ গ'ল, হাইড্ৰজেন 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 হাইড্ৰজেন, ঠিক আছে। তো নামটো কেনেকুৱা হ'ব, 3টা আছে প্ৰ'পাইন, এলকাইনৰ ক্ষেত্ৰত কি হয় আইন, ঠিক আছে, আৰু এলকিনৰ ক্ষেত্ৰত কি হয় ইন, ঠিক আছে। যে প্ৰ'পাইন তো এইটো হৈ গ'ল আমাৰ প্ৰ'পাইন, 4টা হ'লে আমাৰ কি হ'ব বিউটাইন, 5টা হ'লে কি হ'ব পেণ্টাইন, এনেকুৱা পেণ্টাইন, হেক্সাইন, ঠিক আছে। তো এইটো হ'ল আমাৰ নামাকৰণ, ঠিক আছে। এতিয়া তোমালোকৰ যদি কুৱেশ্যনত যেনে এনেকুৱা আহে যে কেনেকুৱা কুৱেশ্যন আহিব পাৰে, এনেকুৱা চাপ'জ কিবা যৌগৰ এটা চিত্ৰটো দিয়া আছে, তোমাৰ নামটো কৰিব লাগে, MCQ কুৱেশ্যনত থাকিব পাৰে, নাইবা কুৱেশ্যনত যদি এনেই শ্বৰ্ট কুৱেশ্যনত দিয়া থাকে যে প্ৰ'পিনৰ চিত্ৰটো অঁকা, ঠিক আছে, চিত্ৰটো অঁকা বা ঠিক আছে এনেকুৱা আঁকিব পাৰে, প্ৰ'পিনৰ চিত্ৰটো হ'লে তোমালোকে দিব, নাইবা MCQ কুৱেশ্যনতো দিব পাৰে না, MCQ কুৱেশ্যনত যে 4টা দিয়া আছে তলৰ কোনটো প্ৰ'পিন, তো 4টাৰ ভিতৰত কোনটো হ'ব হা, সেইকাৰণে তোমালোকৰ জানিব লাগিব বস্তুবিলাক হা। তো আজিৰ কাৰণে ইমানেই আছিল, থেংক ইউ।